সকলো APSC প্ৰিলিমিনাৰী কেণ্ডিডেটলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল যে অহাকালি যিটো আমাৰ প্ৰিলিমিনাৰী এক্সাম হ'বলৈ যাই আছে তাতে আপোনালোকে ভালদৰে সুখ্যাতিৰে উত্তীৰ্ণ হয় সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিল আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব, কনফিডেঞ্চ ৰাখিব আৰু এখানি পঢ়িছে সেইখানিকে ভালদৰে ইউটিলাইজ কৰিব, মানে খৰখেদা কৰি পেলাই যেন পাহৰি নাযায় তাতে, মানে আহামোহা কৰি পেলাই আৰু যেন ৰৈ নাহে কুৱেশ্যন। টাইম মেনেজমেণ্টটো মেইন বস্তু হয়, বিশেষকৈ যিটো CSAT হয় সেইখনৰ টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। চ' নিজৰ ওপৰত বিলিভ ৰাখিব, সেইটোৱে মেইন কথা। আৰু যিটো কুৱেশ্যন পাৰে সেইটো লিখিব, যিটো নোৱাৰে আৰু সেইটোতো মিছা মিছি টোক্কাবাজি মাৰি কাম নাই, টোক্কাবাজি মাৰিলে আৰু ভুল হ'ব। চ' আৰু দ্বিতীয় কথাটো হৈছে CSATখনক গুৰুত্ব দিব, কাৰণ অলম'ষ্ট 40% কেণ্ডিডেটে CSATখন পাছ কৰে। CSATখন প্ৰাধান্য বহুত বেছি এতিয়া। যদি আপুনি CSATত ফেইল কৰে আদাৰৱাইজ আপুনি এক্সাম দিব নোৱাৰিব। চ' CSATখনক ভালদৰে হেৰি কৰিব, চাই ল'ব অলপ, এতিয়া সময় আছে CSATখনত। আৰু উইথআউট CSAT আপুনি GSত যিমানে মাৰ্ক নাপাওক কিয় then you will be not success. So you have to keep attention on CSAT. চ' CSATখন ভালদৰে প্ৰিপেয়াৰ কৰিব আৰু ভালদৰে পঢ়িব CSATত। আৰু দ্বিতীয় কথাটো হৈছে আপুনি সময়ৰ আগতে যাব। মোৰ এইবাৰ মেইনছত এনেকুৱা হৈছিল, মানে কি সময় গুচি গৈছে, মই লাষ্টত যাই আপুনি যেতিয়া প্ৰথমতে যাত্ৰা যেতিয়া অলপমান মনটো বেয়া হ'ব আৰু অভিয়াছলি পিছতো ইয়াৰ যিটো ইম্পেক্ট পৰি যায় নহয়। চ' বিফ'ৰ টাইম যাব, অলপ এডভান্স যাব। কিন্তু মোৰ দৰে জানো সেনেকুৱা মূৰামূৰি সময়ত নহয়, মোৰ বহুবাৰ এনেকুৱা আছে। এইবাৰ আৰু এটা এক্সামটো মোৰ দিয়াই নহ'ল, লাষ্টত যাওঁতে এক্সামে মানে খতম হৈ গ'ল। চ' অলপ সময়ৰ আগত যাব, এইটোৱে থাকিল আৰু বেষ্ট অফ লাক থাকিল, ভালদৰে এক্সামটো দিয়ে আৰু।